লোমহৰ্ষক বেংক ডকাইতিৰ পম খেদি আৰক্ষী আৰক্ষীৰ সৈতে উৰে নিশা একমাত্ৰ DY 365ৰ অভিযান গাঁতৰ ভিতৰত অন কেমেৰা উদ্ধাৰ ডকাইতৰ খাজানা ৰঙিয়া SBI ডকাইতিৰ 23 লাখ বিচাৰি ডকাইতক লৈ অভিযান নিশা ডকাইতৰ খাজানা বিচাৰি ওলাইছে আৰক্ষীৰ বৃহৎ দল পিছে পিছে DY 365ৰ সাংবাদিক ডকাইতক হাতকেৰিয়া লগাই খাজানাৰ উৎস বিচাৰি আৰক্ষী সোমাইছে এটা ঘৰত এগৰাকী মহিলাক ধৰিছে আৰক্ষীয়ে এইবাৰ মহিলাই দেখুৱাই দিছে ক'ত আছে বেংক ডকাইতিৰ ধন আমি যে বাপের বিষয় পাইলাম এখন তত করে দিলাম বাবা ডর ভাই আমার রিসিম বলানো মারো না তোমরা গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ SBIৰ পৰা ডকাইতি কৰা 2000 টকীয়াৰ বান্দিল তোর পয়সা কিমান টকা আছিল তাতে বলে 23 লাখ টাকা আছিল আটজন আছিল তই কিমান পয়সা মই যিখিনি পাইছো সেইখিনি তো পালাই আর মোৰ 10 কি নাম তোর কি নাম ৰেজাগালি ৰঙিয়াৰ 4 বেংক ডকাইত পৰিল আৰক্ষীৰ জালত 20 মেত SBIৰ শুনেশ্বৰ শাখাৰ পৰা 23 লাখ ডকাইতি আবুল হাছৰত ৰেজ্জাক আলী হাছানক গ্ৰেপ্তাৰ ডকাইতিত ব্যৱহৃত টাটা চুমুসহ 1,54,000 উদ্ধাৰ তামুলপুৰ মহকুমাৰ গুৱাকুচিৰ পৰা গ্ৰেপ্তাৰ ডকাইতিৰ দলটো সেই বেংকৰ পৰা ডকাইতি কৰি নিয়া 1,54,000 টকা ৰিকভাৰী কৰা হয় আৰু যিখন গাড়ী ব্যৱহাৰ কৰিছিলে ডকাইতিৰ সময়ত টাটা চুমু গাড়ীখন ৰিকভাৰ কৰা হয় বাকি আমি ৰিকভাৰ হ'ব বুলি আশা কৰিছো ঘৰে ঘৰে অভিযান চলালে আৰক্ষীয়ে নিশাৰ পৰা পুৱতি নিশা পৰ্যন্ত চলিল অভিযান এনেদৰে পানীৰ পাত্ৰ খুলিও চলালে ধনৰ সন্ধান খালি পেলালে কুচত ডকাইতৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি বাকি এসে তোমার একজনের নাম তাইজু একজনের নাম আলী হোসেন আর তাইজুর লগত আর দুটা আছে সরু ভাইটি আছে তার আর তার নাম নাজম 8টা ডকাইতৰ 4টা পৰিল আৰক্ষীৰ জালত নিঃসন্দেহে আৰক্ষীৰ বাবে এয়া বৃহৎ সফলতা ৰঙিয়াৰ পৰা হানিফ আলী DY 365